কালিৰ পৰা আমি খুব ভাল পাইছোঁ আৰু খুব নিয়াৰী হৈছে এতিয়ালৈকে হোৱা অনুষ্ঠানকেইটা। ধন্যবাদ সকলোকে। মই গৌৰীপুৰৰ পৰা আহিছোঁ। গৌৰীপুৰ হয় হয়, বহুত দূৰৰ পৰা আহিছোঁ। কালি বহুত ভাল লাগিছে। এইটো আমাৰ হিয়াৰ আমুঠু অনুষ্ঠান এটা, খুব ভাল লাগিছে। আমি এইটো অনুষ্ঠানৰ কাৰণে বাট চাই থাকোঁ আৰু কালি অৱশেষত কালি আমি পালোঁ এই অনুষ্ঠানটো, খুব ভাল লাগিছে। কিমান বছৰ ধৰি জড়িত হৈ আছে? মই প্ৰায় 25 বছৰ ধৰি জড়িত হৈ আছোঁ এই অনুষ্ঠানটোৰ লগত। আৰু এই অনুষ্ঠানটোৰ লগত জড়িত হৈ মই নিজকে ধন্য হৈছোঁ, নিজকে ধন্য বুলি ভাবোঁ। কি ক'ব নতুন প্ৰজন্মৰ কাৰণে? কি ক'ব? নতুন প্ৰজন্মই এই অনুষ্ঠানটোক ধৰি ৰাখিব লাগে, কাৰণ আমাৰ পিছত তেওঁলোকে যদি এই অনুষ্ঠানটো ধৰি নাৰাখে তেতিয়াহ'লে এই অনুষ্ঠানটো নাথাকিব। কিন্তু দেখা গৈছে যে নতুন অনুষ্ঠান খুব আগ্ৰহী আৰু সেইকাৰণে তেওঁলোকৰ কাৰণে আমাৰ নৱপ্ৰজন্মৰ কাৰণে এটা আমাৰ অনুষ্ঠানেই আছে। বেলেগকৈ আমি এই অনুষ্ঠানটো আমি পাতোঁ। এই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ লগত এই অনুষ্ঠানটো আমি জড়িত কৰিছোঁ। ধন্যবাদ। দীৰ্ঘদিন আচলতে আমি সৰু অৱস্থাৰ পৰা বোকাখাততো আমাৰ প্ৰভাৱ আছিলে আৰু আমাৰ প্ৰথমে নাম ল'ব লাগিব যে আমাৰ পদ্মশ্ৰী ডক্টৰ শীলা বৰঠাকুৰ বাইদেউ 1974 চনতে আমাৰ এই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা কৰি গ'ল, যি অসমৰ মহিলাসকলৰ আপুনি ইতিমধ্যে ক'লে যে এক শক্তিশালী মঞ্চ আৰু মহিলাৰ বৌদ্ধিক, মানসিক, সাংস্কৃতিক সকলো বিকাশৰ এইখন মঞ্চ। আৰু আমি প্ৰায় 90 চনৰ আগৰ পৰাই এই অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ আৰু আজি কলিয়াবৰলৈ আহি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। এখনি ঐতিহ্যমণ্ডিত ঠাই কলিয়াবৰ আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ যি 63তম দ্বিবাৰ্ষিক অধিৱেশন আৰু সোণালী জয়ন্তী, বিশেষকৈ আপোনালোকৰ মানে কলিয়াবৰবাসীৰ কাৰণে এটি সুন্দৰ ক্ষণ। সদৌ অসম লেখিকা সমাৰোহ সমিতি মহিলাৰ যি সৰ্ববৃহৎ অসমৰ মঞ্চ, সেই মঞ্চৰ আজি সোণালী জয়ন্তী সমাৰোহ ইয়াত উদযাপন হৈ আছে। নৱপ্ৰজন্মৰ কাৰণে কি মেছেজ দিব? নৱপ্ৰজন্মৰ কাৰণে আমাৰ নৱপ্ৰজন্ম বুলি আমাৰ আছে, অনুষ্ঠানেই আছে আৰু আজি আপোনালোকে দেখিবলৈ পাব আমাৰ কাৰ্যসূচী আছে। আমাৰ নৱলেখিকা বুলি অনুষ্ঠান আছে আৰু ইতিমধ্যে আমি নৱলেখিকাৰ কাৰণে 2016 বৰ্ষতে আমি অনুষ্ঠান কৰিছিলোঁ নৱলেখিকাসকলৰ। আমাৰ ইতিমধ্যে গজালি বুলি ময়ে সম্পাদনা কৰিছিলোঁ 2016 বৰ্ষত। গজালি এখন গল্প সংকলন, সম্পূৰ্ণ মানে নৱলেখিকা, তেওঁলোক কোনোদিন লেখা নাছিলে আৰু তেতিয়া আৰু তাৰ আগৰ পৰাও হৈ আছে, কিন্তু মই যিখন সম্পাদনা কৰিছিলোঁ সেইখনৰ কথা কৈছোঁ, গজালি গল্প সংকলন। আৰু প্ৰত্যেক বছৰে তেনেকৈ আমাৰ নৱলেখিকাৰ প্ৰত্যেকখন ঠাইতে মানে অনুষ্ঠান হৈ আছে, প্ৰত্যেক বছৰ আমাৰ হৈ আছে আৰু ইয়াতো আপোনালোকে আজি দেখিবলৈ পাব নৱলেখিকাৰ অনুষ্ঠান আছে আৰু নৱলেখিকাসকলো তেনেদৰে ওলাই আহিছে। আৰু বিশেষকৈ আমাৰ সদৌ অসম লেখিকা সমাৰোহ সমিতি আমি নাম ল'বই লাগিব যে আমাৰ আখলৰ চুকৰ নাৰী সমাজক এটা সময়ত নাৰী কেনেদৰে আছিলে, গতিকে তেনেকুৱা নাৰী সমাজক আমাৰ এনেকুৱা এখন মঞ্চ দি আপোনালোকে দেখিবলৈ পাইছে যি উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে বা নাৰীসকলেও এটা বৌদ্ধিক বিকাশৰ মানে মানসিক বিকাশৰ তেওঁলোকে স্থান পাইছে। মই নগাঁৱৰ পৰা আহিছোঁ, নগাঁও শাখা লেখিকা সমাৰোহ সমিতি। আমি গৈয়ে আছোঁ ইয়াত আৰম্ভণিৰ পৰা। আমাৰ ইয়াত লগ হ'লে সকলোৰে লগত ভাল লাগে আৰু আমি একত্ৰিত বাই ভনী শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ ইয়াত থকা কোনো মহিলা কেতিয়াও আমি বিপদত নপৰোঁ, কাৰণ আমি সাহিত্য সাধনাৰ লগতে ঘৰ গৃহিণী চম্ভালাৰ লগতে আমি সকলো কাম কৰি আছোঁ। আৰু আজি ইয়াত আহি ইমান ভাল লাগিছে, সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰিবলৈ পাইছোঁ, সেইটোও সৌভাগ্যৱান বুলি ভাবিছোঁ। লগতে আমাৰ মহিলাসকলে যে ইমান গৃহস্থ এৰি দূৰ দূৰণিৰ পৰা আহি ইয়াত সমবেত হৈছোঁ, সেইকাৰণে ভাল লাগিছে। জয় লেখিকা সমাৰোহ সমিতি, সদৌ অসম লেখিকা সমাৰোহ সমিতি। ধন্যবাদ। আমি যোৰহাটৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি এইটোৰ কাৰণে বহুত দিন অপেক্ষা কৰি আছিলোঁ আৰু লাষ্টত এইটো পালোহি আৰু এই যিটো মানে মহোৎসৱ আমাৰ কাৰণে সোণালী, এইটো পালোহি, বহুত ভাল লাগিছে।